নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। মই আজিৰ এই ভিডিঅ'টো বিশেষভাৱে পাপন আৰু জুবিন গাৰ্গৰ অনুৰাগীসকলৰ কাৰণে লৈ আহিছোঁ। দৰ্শকসকল, আমি বিগত দিনবিলাকত সামাজিক মাধ্যমত দেখি আহিছোঁ যে দুয়োগৰাকী শিল্পীৰে শ্ৰেষ্ঠত্বক লৈ অনুৰাগীসকলৰ মাজত বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি হৈ আহিছে। আমাৰ মাজৰো বহুতৰে মনত দুয়োগৰাকী শিল্পীৰে মাজৰ সম্পৰ্কক লৈ যথেষ্ট কৌতূহল আছে। আজিৰ এই ভিডিঅ'টোত মই দেখুৱাব খুজিছোঁ এটি পুৰণি ভিডিঅ' ক্লিপ, য'ত পাপন আৰু জুবিনে কোভিড-19ৰ সেই শ্বাসৰুদ্ধকৰ সময়খিনিতে অনলাইন যোগে দুয়োৰে সৈতে কেনেধৰণেৰে সৌহাৰ্দ্যপূৰ্ণভাৱেৰে কথা বতৰা পাতিছে। ইয়াৰ পৰাই আমি উপলব্ধি কৰিব পাৰিম দুয়োগৰাকী শিল্পীৰে মাজত কেনেধৰণৰ সম্পৰ্ক আছিলে। আহক চাই লওঁ। শুনিছানে? শুনিছো। মানুহে নো চাউণ্ড কৈছে, মইতো শুনি আছো। কেনে তুমি ক'ত বম্বেত নে? বম্বে আছো, আহিব পৰা নাই, উপায় নাই। বম্বেতে আছো। মই এতিয়া আকৌ মা চাউণ্ড নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ গ'ল? কি হৈছে? বহুত মেছেজ আহিছে কাৰোবাৰ ফোনত। আহিলে শুনিছা? নাই নাই, চাউণ্ড নাই। চাউণ্ড আছে? মই পাইছো। মই পাইছো। মানুহে কৈছে পাইছে। এতিয়া আহিছে। কেনেকুৱা, ঠিকে আছা? ঠিকে আছো, দাঢ়ি চাঢ়ি পকাই বহি আছো আৰু। ভালেই দেই, নে লুকটো ভাল লাগিছে। দাঢ়ি চাঢ়ি পকাই। এইটো গৰিমা ফোন, গৰিমা ইমান মেছেজ আহিছে তাই নহয়, আৱাজ কৰিছে টিং 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 কৰি পেলাই লগে লগে। এতিয়া গৈছে। এতিয়া গ'ল। চ' তুমি দাই চুলিত পকাই ভালেই দেখিছে। কিন্তু প্ৰগ্ৰামটো ভাল লাগিছে, চাই আছো অলপ। আজি এঘণ্টামান চালো তোমাৰ প্ৰগ্ৰাম। চালা এই ইণ্টাৰনেট প্ৰথম কৰিছো, এইবোৰ টিপিব নাজানো যে, গুটিবোৰ টিপো মানে তোমাক গুচি যায়। আৰু হেৰি, এনেই গান কেইটামান গাওঁ, চবকে লগ ধৰো বুলি ভাবিছিলো, গৈ কমিটি হৈ গলো বে লাষ্টত। অৰ্গেনাইজাৰ মানে এই কোন আহিছে কোন গান গোৱা হোৱা নাই আজি। এনেই ঠাণ্ডা গোটেইখন। তথাপিও মানুহৰ বোলো সন্ধিয়াটো এনেই যাওক ভালকে বুলি এটা কৰিলো। বেমাৰে ঘূৰিয়া কৰিছে মানুহ। হয় দিয়া। তুমি তাকে মই আজি গৰিমাক কৈছো, বোলো গৰিমাক কৈছো তুমি সোমালা মানে গোটেই চবো সোমালো ঘৰত আকৌ। নহয় জানো? হয় দিয়া। নাই হ'ব, অকমান মানুহে ধৈৰ্য ধৰিব লাগিব। নহয় জানো? চবেই তোমাক সময় লাগিব পাৰে, সেইটোয়ে। তাকে ধৈৰ্য ধৰিব লাগিব, উপায়তো নাই আৰু, একো উপায় নাই এতিয়া। তুমি গান চান গাই আছা নে নাই? এইকেইদিন গোৱা নাই, কিবা বনাইহে আছো মই কেইটামান গান। ইয়াৰ পৰা গৈ পেলাই আৰম্ভ কৰিব লাগিব। গীটাৰ চিটাৰ আছে লগতে? আছে গীটাৰ আছে, আৰু বহুত পুৰণা হাৰমনিয়াম এখন আছে। হয় নেকি? 80 বছৰ মান পুৰণা। আচ্ছা। এই আইতাৰ যুগৰ হাৰমনিয়াম এখন। মই তাকে বোলে ভাবিছিলো তুমি নাগালেও আজি বোলে এবাৰ এনেই, বিহুটো আমাৰ বিহু নিচিনাই হৈছে, এনেই আৰু চব গোট খাইছো, তুমি আহিলে ভাল লাগিল। গৰিমাই ক'লে বোলো লগোৱা। তাক কলো মই, ভাল লাগিলে। মই তোমাক আহিবতো উপায় নাই, মানে খবৰবোৰ পাই আছো, গৰিমা বা এই তাজমলত খবৰ লৈ আছো। তাকে এইটো ওলাই যাব ভয় লাগে জানে, মই দৰ্জাখনৰ বাহিৰতো ওলোৱা নাই, মানে এনেকুৱা অৱস্থা। তাকে পৰিস্থিতি এনেকুৱা হৈ গ'ল নহয়। আৰু মই যেনিবা মোৰ নহয়, মই গাত লগাই লৈ গলো দিলো তোমাক, এনেকুৱা কথাবোৰ তেনেকুৱা যে, চ' ৰিস্ক লোৱা নাই। ইনফেক্ট সীমা বা ইয়াতে থাকে, সীমা বিশ্বাস, সীমা বা মোৰ চিৰিটোৰ পৰা নামিলেই, কিন্তু আমি খিৰিকিতে কথা পাতিছো, ইটো সিটো ঘৰলৈ যোৱা নাই। তাৰমানে আৰু মানে ভয় লাগে যে, ডিফতে দি উঠি আহোঁতে গাত লাগি গ'ল, কিবা হ'ল। সেইটোৱেতো দিগদাৰ। এনেই ভাল লাগিল, তোমাক দেখি খুব ভাল লাগিল। মই ভিডিঅ' কল এটা কৰিম দিয়া, তুমি যেতিয়া ভালে আছা, এনেই এদিন কথা পাতিম। তুমি ৰাইজক এবাৰ মৰম এটা দি দিয়া। চব গোটেই অসমীয়া ৰাইজক মৰম দিছো, আৰু ময়ো অলপ শাৰীৰিক অসুস্থতাৰ কাৰণে ইয়াত আহিবলগীয়া হ'ল বম্বেত। আৰু আহি পেলাই আকৌ লকডাউনত ফচি গলো। এতিয়া লকডাউন খুলিলে যাম আৰু।
অসমলৈ নতুন কাম হাতত দিছোঁ দুটামান সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোকে মৰম বহুত বহুত মৰম পঠাইছোঁ বিহু মৰম সকলোৰে ভাল হওক আৰু আগৰ নিচিনা হওক অসমখন সেইটো বিচাৰোঁ ঠিক আছে তুমি ভালে থাকা নিশ্চয় ভালে থাকা খুব ভাল লাগিল গৰিমা মুখখন দেখাবি নেকি আছ নেকি গৰিমা হৈ ফালে আছে তাই আকৌ গালি দিব মোক কিয় মাতি আনিলি লাইভ ভিডিঅ'ত বুলি ঠিক আছে দে পিছত ভিডিঅ' কল কৰিম দে হা খুব ভাল পালো আৰু হা তাকে প্ৰতিদিনে গাই দিওঁ নেকি প্ৰতিদিনে 2 লাইন গাই দিওঁ প্ৰতিদিনে আৰু মোৰ কিবা এটা মনত পৰিছে ৰবা মই কৈ আছো দেই তিৰিকা কি আছিলে মোৰো মনত নাই বহুত হাই আছে মনে মানে মনত নাই দেই বহুত পুৰণা মোৰো মনত নাই এই আমাৰ জোনালী ষ্টুডিঅ' হয় দিয়া প্ৰতিদিনে এটা গাই দিয়া অকমান মানুহ ভাল পাব নে গৰিমাক বেলেগ কৈছিলি নেকি এইটো লাগি ধৰিল দেই ইণ্টাৰনেটটো দৰ্শকসকল আকৌ কৈছোঁ এই ভিডিঅ'টো আছিলে COVID-19 সেই শ্বাসৰুদ্ধকৰ সময়ছোৱাৰ এটা অসুখ দেখুৱাবৰ কাৰণে জুবিন গাৰ্গে মুম্বাইলৈ গৈছিলে আৰু মুম্বাইত আগৰে পৰাই আছিলে পাপন মহন্ত আৰু জুবিন গাৰ্গ যোৱা গম পাই পাপন মহন্তই এনেধৰণেৰে অনলাইন যোগে কথোপকথন কৰিছিলে ইয়াৰ দ্বাৰাই নিশ্চয় প্ৰতিপন্ন হৈছে যে দুয়োগৰাকী শিল্পীৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ মৰমৰ ভাতৃত্বসুলভ সম্বন্ধ আছিলে এটা কথা ঠিক যে কোনো এগৰাকী ব্যক্তিৰ অনুৰাগীসকল সেইগৰাকী ব্যক্তিৰ প্ৰেম আৰু মৰমত অন্ধ হৈ থাকে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত অহাত কিছু বিলম্ব হোৱাৰ বাবে পাপনক যথেষ্ট সমালোচনা কৰিছিলে জুবিন অনুৰাগীসকলে পাপনে নিজেও স্বীকাৰ কৰিছে যে সেয়া হয়তো তেওঁৰ প্ৰতি থকা ভালপোৱা আনক খং নকৰিনো তেওঁক কিয় খং কৰিছে তেওঁকনো কিয় বিচাৰিছে জুবিনৰ অনুৰাগীসকলে এয়াওতো এটা ভাবিবলগীয়া কথা যিয়ে নহওক সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ অনুভৱ কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট বক্সত লিখিব এই ভিডিঅ'টো নিশ্চয় আপোনালোকৰ বহুতে আগতেও চাইছে কিন্তু প্ৰাসংগিক কাৰণে এই ভিডিঅ'টো মই পুনৰ আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ নতুনকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এই ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় কিছু হ'লেও অনন্য অনুভূতি হৈছে সেই অনুভূতিৰ প্ৰকাশ নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কৰিব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক জুবিন গাৰ্গে ন্যায় পাওক জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হওক সেই কামনাৰে আজিলৈ এৰিছোঁ ধন্যবাদ